হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত শুনে ৰাতি ভাড়া মাৰিব যাওঁতে লগ পোৱা ছোৱালীজনীক সেই মানুহজনে খেদি ফুৰাত শুনে দেখা পাইছিল। আৰু মানুহজনে তই ইয়াত যে বুলি শুনক কোৱাত মাল দিব আহিছিলো, পিছে আজি আকৌ কাক বিচাৰি ফুৰিছে বুলি সোধা তোক কিয় লাগে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্নৰ ৰুমত অংশুৱে বহুখিনি টকা পাব আৰু ইমানখিনি টকা ক'ত পালে বুলি ভাবি থাকিব। আৰু তেতিয়া পুৱতিয়ে নিশ্চয় সি কিবা বেয়া কাম কৰিছে, নহলে ইমানবোৰ টকা সি ক'ত পাব বুলি কব। আৰু তেতিয়া ৰত্নই ৰুমলৈ আহি অংশুৰ হাতত পইচাখিনি দেখি তাৰ চিন্তা হব এতিয়া বাৰু ৰত্নই অংশুক কি কব, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে গাড়ীৰ ভিতৰত সোমাই অহা ছোৱালীজনী কোন হয় আৰু সেই মানুহজনে কিয় খেদি ফুৰিছে সকলোবোৰ কথা সুধিব। আৰু সেই মানুহজনে শুনে সকলোবোৰ কথা কব আৰু তেতিয়া শুনে ঘটনাটো গম পাই তাইক তাত থৈ যাবলৈ ওলাব। আৰু তেতিয়া আপুনি যদি মোক ইয়াত থৈ যায় তেতিয়াহলে এতিয়াই মই নদীত জাপ দি মৰি যাম বুলি কৈ দলঙৰ ওপৰত উঠিব আৰু জঁপিয়াবলৈ ওলাব। এতিয়া বাৰু শুনে ছোৱালীজনীক বচাবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।